নিক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো। কৰোনাৰ সংক্ৰমণ এই মুহূৰ্তটো আছে, তাৰ আতংক এই মুহূৰ্তটো বিশ্বত আছে। কিন্তু আজি এনেকুৱা এটা বিষয় লৈ আমি আপোনালোকৰ ওচৰলৈ আহিছো। সেই বিষয়টো প্ৰথমে আপোনালোকৰ মনত যদি আপোনালোকক সেই বিষয়টোৰ বিষয়ে কওঁ, প্ৰথমে আপোনালোকৰ মনত প্ৰশ্ন এটা ভাবে উদ্ভৱ হ'ব যে নিশ্চিতভাৱে ৰাজনৈতিক দলেতো ৰাজনীতি কৰিবই, তাততো কি ইমান চিন্তা কৰিবলগীয়া আছে। কিন্তু প্ৰশ্নটো এই কাৰণে উত্থাপন হৈছে যে সংকটৰ সময় সমগ্ৰ বিশ্ব জৰ্জৰিত হৈ আছিল কৰোনা সংক্ৰমণক লৈ পেলাই। ভাৰতত দেখা পোৱা গৈছিল, ৰাজ্যত দেখা পোৱা গৈছিল কৰোনা সংক্ৰমিত হৈ আছে, মানুহ আতংকিত হৈ আছে। কিন্তু ৰাজনৈতিক দলৰ ৰাজনীতি কিন্তু তাৰ মাজতো অব্যাহত হৈ থাকিল। আৰম্ভণিতে কৈছিল যে এই প্ৰসংগটো শুনাৰ লগে লগে আপোনালোকৰ মনত প্ৰশ্ন উত্থাপন হ'ব যে ৰাজনৈতিক দলে ৰাজনীতি কৰাতনো কি আপত্তি আছে। কিন্তু কোনো আপত্তি নাই। কিন্তু প্ৰশ্নটো এই কাৰণে উত্থাপন হৈছে যে এই মুহূৰ্তটো ৰাজনীতি প্ৰয়োজন আছিল নেকি। এই গোটেই বিষয়ত কথা পাতিবলৈ দুজনকৈ অতিথি মোৰ লগত বৰ্তমান উপস্থিত আছে। ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা, আপোনাক স্বাগতম জনাইছো। তাৰ লগতে কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মা, আপোনালোক দুইজনকে আমাৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। এই গোটেই বিষয়ৰ ওপৰত কথা পতাৰ পূৰ্বে আমি আপোনালোকক দেখুৱাব বিচাৰিছো যে দুমাহ জোৰা লকডাউন 24 মাৰ্চৰ পৰা 3 মেলৈকে প্ৰায় 40 দিনীয়া লকডাউন চলিলে, য'ত কোনো শিথিলতা নাছিলে। তাৰ পাছত লাহে লাহে শিথিলতা আহিলে। তাৰ মাজত ৰাজনৈতিক দলসমূহৰ মাজত কেনেকুৱা ধৰণৰ কথা বতৰা চলি থাকিল তাৰ এটা চমু আভাস আমি আপোনালোকক প্ৰথমে দেখুৱাইছো যে কোন ৰাজনৈতিক দলৰ নেতাই কি ক'লে, কোন ৰাজনৈতিক দলৰ নেতাই ক'ত গৈ কি কৰিলে, তাৰ এটা চমু আভাস আপোনালোকক প্ৰথমে দি লৈছো। বাছৰ বাবে সহায় কোনে কৰি দিছে? তোমালোকে আজি ঘৰত যে যাব হৈছে অত দিনে বিজেপি চৰকাৰে কিবা কৰি দিছে নেকি? আগন্তুক দিনত তোমালোকে কাক ভোট দিবা? কংগ্ৰেছ জিন্দাবাদ, অসম প্ৰদেশ কংগ্ৰেছ জিন্দাবাদ। কিন্তু য'ত বিজেপিৰ MLA নাই, কংগ্ৰেছৰ MLA আছে, তাত তেওঁলোকে বাধ্যবাধকতা হৈ কংগ্ৰেছৰ MLA জনক যদিও কোৱাৰেণ্টাইন চেণ্টাৰৰ সভাপতি পাতিছে, কিন্তু লগত এজন বিজেপিৰ নেতাক চেয়াৰমেন হিচাপে কৰি দিছে। এইটো ৰাজনীতি নহয় ৰাইজ। যদি বিজেপিৰ MLA জন অকলে চেয়াৰমেন হ'বৰ উপযোগী হয়, কি কাৰণত কংগ্ৰেছৰ MLA জন অকলশৰে চেয়াৰমেন হ'বলৈ উপযোগী নহয়? কংগ্ৰেছ দলৰ পঞ্চায়ত প্ৰতিনিধিজনে কিয় নহয়? এয়া হৈছে গণতন্ত্ৰৰ এটা, তেওঁলোকে গণতন্ত্ৰক কুঠাৰাঘাত কৰিছে। এয়া স্বৈৰাচাৰী শাসন, এয়া একনায়কত্ববাদী শাসন, আৰু এই কৰোনা ভাইৰাছক লৈ তেওঁলোকে জঘন্য ৰাজনীতি কৰিছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই যি অপৰিকল্পিতভাৱে দীৰ্ঘদিনৰ বাবে আমাৰ ভাৰতবৰ্ষত লকডাউন ঘোষণা কৰিলে, ইয়াৰ ফলত আমাৰ দেশৰ অৰ্থনীতি সাংঘাতিকভাৱে বিধ্বস্ত হৈ পৰিছে। ৰকিবুল গৈ সাহায্যৰ নামত কেনেধৰণে কি কৰিলে প্ৰকৃততে? নিজৰ ফটো সম্বলিত আৰু ৰাজনৈতিক দলৰ ফটো সম্বলিত সাহায্য পুঁজি। পাই যাব যে কোনে ফোন কৰে, কাক এৰিব লাগে, পুলিচৰ পৰা কাক এৰিব লাগে, কোনটো ট্ৰাক এৰি দিব লাগে, সেইবিলাক গম পাই যাব আপোনালোকে আগন্তুক দিনত। এটা চিম্পুল কথা কওক, সেইজন কংগ্ৰেছৰ পৰা অহা নেকি? কংগ্ৰেছৰ পৰা অহা নেকি? যিজনৰ বিৰুদ্ধে আপুনি আঙুলি কৰিছে এজন কংগ্ৰেছৰ পৰা অহা নেকি বিজেপিত যোগদান কৰা? নহয়, একদম বিজেপিৰ খাঁটি বিজেপিৰ মানুহ এজন। খাঁটি বিজেপিৰ মানুহ দুৰ্নীতিত লিপ্ত হৈ গৈছে। পইচাৰ লালচ দুৰ্নীতি মানে এনেকে চাইডত কান্ধত এটা বেগ লগাই পেলাই ঘূৰা মানুহ যেতিয়া কোটি টকা পাই যাব, লালচ চম্ভালিব পাৰিব জানো? সেইকাৰণে আমি চব জানো এইবিলাক। চৰকাৰে আগৰ পৰা কৈ আছে যে মুক্ত চৰকাৰ এখন হ'ব। মুক্ত চৰকাৰ কি হ'ব? আজি ন' ডাউট যে ভগৱানৰ নিচিনা আমি দুজন মানুহ পাইছো অসমত, সৰ্বানন্দ সোণোৱাল আৰু আমাৰ হেমন্ত বিশ্ব শৰ্মা। ভগৱানৰ নিচিনা দুজন মানুহ পাইছো, এইকাৰণে আজি অসম যদি অলপ বাচি আছে। কিন্তু তাৰ মাজত কেইজনমান দুষ্কৃতি নেতাৰ
ভান কৰি পেলাই তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে সেইকেইটা মানুহক আমি ফাদিল কৰিব লাগিব এয়া নলবাৰীৰ বিজেপিৰ বিধায়ক অশোক শৰ্মাই চেনিটাইজাৰ দিলে ৰাইজৰ মাজত তাতো প্ৰচাৰ তাতো ৰাজনীতি এতিয়া আহিছোঁ আমি আমাৰ মূল বিষয়লৈ মূল বিষয়টো হৈছে যে ৰাজনীতি ৰাজনৈতিক দলে কৰিব কিন্তু সংকটৰ সময়ত যি সময়ত মানুহৰ জীৱনত সংকট আহিছে ভাবুকি আহিছে তাতো ৰাজনীতিৰ প্ৰয়োজন আছিল নেকি প্ৰথমে প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা আপোনাৰ পৰা নিশ্চিতভাৱে ৰাজনৈতিক দল চৰকাৰী দল কৰিবই তাত কোনো আপত্তি নাই সংকটৰ সময়তো প্ৰয়োজন আছিল নে ৰাজনীতিৰ চাওক আপুনি এইটো ৰাজনীতি বুলিয়ে ক'ব নে কাৰোবাৰ ব্যক্তিগত ইচ্ছা পূৰণৰ বিভিন্নজনৰ ব্যক্তি বিশেষে বেলেগ বেলেগ চিন্তা চৰ্চা থাকে সেইটো বুলিয়ে ক'ব সেয়া আপোনাৰ কথা আৰু এইটো আপুনি নিজেই স্বীকাৰ কৰি কৈ আছে যে ৰাজনৈতিক দলে ৰাজনীতি কৰিব এটা ৰাজনৈতিক দল যেতিয়া হয় তেওঁলোকৰ আদৰ্শ কিছু আদৰ্শৰ মাজেৰে চলে আৰু সেই আদৰ্শটো প্ৰতিষ্ঠিত কৰিবৰ কাৰণে নিশ্চয়কৈ শাসনত থকাৰ প্ৰয়োজন আৰু শাসনত থাকিবৰ কাৰণে জনসাধাৰণৰ হৃদয় জয় কৰিব লাগিব জনসাধাৰণৰ ভোট ল'ব লাগিব গতিকে সেই লক্ষ্যটো প্ৰতিটো ৰাজনৈতিক দলৰ থাকিব তাত কোনো অস্বাভাৱিকতা নাই কিন্তু কথা হ'ল যে আজি যিখিনি আপুনি দেখুৱাইছে তাৰ মাজত এটা কংগ্ৰেছ দলে যিখিনি কৰিছে তো সেইখিনি দেশ ৰাজনীতি বুলি আপুনি ক'ব পাৰিব কাৰণ এখন বাছত মানুহ আনাৰ নামত কংগ্ৰেছ জিন্দাবাদ দিয়াটো সেইটো ৰাজনীতি জিন্দাবাদ দিব অমুক কৰিব এই ধৰণৰ কথাটো কৰিব নাপায় আৰু ধৰক বস্তু বিলোৱাৰ ক্ষেত্ৰত এতিয়া ৰকিবুল হুছেইনকে কওক বা অশোক শৰ্মাকে কওক মই দুইটাৰে কথা কৈছোঁ বস্তু বিলোৱাৰ ক্ষেত্ৰত কোনোবাই কথাটো হ'ল যে দান মানুহে কৰে কেতিয়াবা কোনোবাই একেবাৰে নিস্বাৰ্থভাৱে কোনো স্বাৰ্থ নোহোৱাকৈ দান কৰে কাকো জানিব নিদিয়াকৈ দান কৰে ইখন হাতেৰে দান কৰিলে সেইখন হাতে গম পাব নালাগাই বুলি আমাৰ সনাতন সংস্কৃতিও কয় কিন্তু কিছুমান মানুহ আছে যে দান কৰিলে তেওঁ সেইটো প্ৰকাশে কৈ ভাল পায় দান যে কৰিছে সেইটো জনাবই ভাল পায় গতিকে ৰকিবুল হুছেইনে জনাব বিচাৰিছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু জনায়ো যদি দান কৰিছে জনায়ো যদি মানুহক সহায় কৰিছে সেইটোও ঠিক আছে সেইটো ৰাইজৰ সহায় হৈছে কথাটো হ'ল যে জনাব পাৰে এতিয়া চাওক আমাৰ NHMৰ আহি বহু মানুহে অসম আৰোগ্য নিধিত টকা দিছে মানে সাহায্য কৰিছে সকলোৰে ফটো আমি আপলোড কৰি দিছোঁ কিয় দিছোঁ যে বহুত মানুহে হয়তো বিচৰা নাই তেওঁ মনে মনে আহিও দি থৈ গৈছে তেওঁক নালাগে বুলিও কৈছে কিছুমান মানুহে ফটোটো দি তেওঁ যে টকাখিনি দিছে সেইটোৰ স্বীকৃতিও বিচাৰে গতিকে সেই বস্তুটো হ'ল মানুহভেদে বেলেগ বেলেগ প্ৰতিজন মানুহে কেনেকৈ চিন্তা কৰিব কোনোবাই দিবৰ সময়ত পাব্লিচিটি বিচাৰিব পাৰে সেইটোত কোনো বেয়া পাব লগা নাই এইটো ঠিক যে যদি সঁচাকৈ সাধাৰণ মানুহক দিছে যদি সাধাৰণে নিস্বাৰ্থভাৱে সকলো মানুহকে মিলাই দিব পাৰিছে তেতিয়াহ'লে সেই দানো ঠিক আছে কিন্তু কথাটো হ'ল যে এতিয়া ৰিপুণ বৰা ডাঙৰীয়াই যিখন কথা কৈছে তেওঁ এজন সভাপতি হয় দলৰ এই ধৰণৰ কথাটো আচলতে তেওঁৰ তথ্যৰ অভাৱ তেওঁ নাজানে যে তেওঁ ভাবিছে যে অকল কংগ্ৰেছৰ MLA বিলাকৰ লগত চেয়াৰমেন দিছে অসমৰ প্ৰতিটো সমষ্টিতে MLA জনক চেয়াৰমেন কৰিছে আৰু তেওঁৰ লগত এজন আপোনালোকৰ বিধায়কে যিটো অভিযোগ উত্থাপন কৰিলে নাই সেইটোৱে প্ৰতিটো দলৰ মানে বিজেপি দলৰ য'ত MLA আছে তাতো চেয়াৰমেন কৈ আছো এটা এটাকে গোটেইখিনি ক'ম কমিটি এখন বনাই দিয়া হয় তাত অফিচাৰ কেইবাজনো থাকে বিভিন্ন বিভাগৰ বিষয়াসকল থাকে পলিটিকেল পাৰ্টিৰ পৰা মানে পলিটিকেল পাৰ্টি বুলি নহয় সমাজসেৱী হিচাপে দুই তিনিজন এজন মানুহ ক'ৰবাত দুজনো দিছে ক'ৰবাত চেয়াৰমেনজন দিছে গতিকে এইটো কোনো তেওঁৰ আচলতে তথ্য নাই তেওঁ ভাবিছে যে কংগ্ৰেছৰ কেইজনটা দিছে বিজেপিৰ যদি MLA আছে তেওঁৰ লগতো চেয়াৰমেন আছে গতিকে এজনৰ ঠাইত দুজন দি পেলাই কাম কৰাব বিচাৰিছে এইটোততো কোনো ৰাজনীতিৰ কথা নাই কমিটি কোৱাৰেণ্টাইন কমিটি তেওঁলোকে কোৱাৰেণ্টাইন কৰা মানুহখিনিৰ সা সুবিধা ইত্যাদি কথাবিলাক চাব তাত আকৌ কিয় ৰাজনীতি তেওঁ তাতে ৰাজনীতি দেখা পায় গতিকে এইটো হ'ল তথ্যৰ অভাৱত তেওঁ কথাষাৰ কৈছে আৰু শিলাদিত্য দেৱে যিখিনি কথা কৈছে সেয়া মই শিলাদিত্য দেৱৰ বিষয়টোলৈ আহি মই দিলীপ শৰ্মাৰ পৰা এটা প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰিছোঁ দিলীপ শৰ্মা ডাঙৰীয়া ৰাজনীতি আপোনালোকৰ অভিযোগ উত্থাপন কৰিলে যে বিজেপিয়ে ৰাজনীতি কৰিছে কিবা কমিটি গঠন কৰাৰ নামত ৰাজনীতি কৰিছে কিন্তু আমি যিকেইটা দৃশ্যাংশ দেখুৱালোঁ আপোনালোকৰ বিধানসভাৰ উপদলপতি ৰকিবুল হুছেইনে তাত নিজৰ ফটো লৈ পেলাই প্ৰচাৰ চলালে ক'ৰবাত আপোনালোকে উদ্ধাৰ কৰিব গৈছে তাতো কংগ্ৰেছ জিন্দাবাদ এই গোটেইখিনি যে চলি থাকিল এই সময়তো প্ৰয়োজন আছিল নেকি এইটো কথা প্ৰথম কথা COVID-19ক কেন্দ্ৰ কৰি চৰকাৰী যিবোৰ নিয়ম নীতি বা চিকিৎসকসকলৰ যিবোৰ নিয়ম নীতি বা যিখিনি কৈছে কংগ্ৰেছ দলে এইবোৰ আখৰে আখৰে পালন কৰিছে কংগ্ৰেছ দলে কৰোনা নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে যি পদক্ষেপ লৈছে তাত সম্পূৰ্ণ সহযোগ কৰিছে চৰকাৰৰ বিৰুদ্ধে এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতিটো পদক্ষেপক আমি আদৰণি জনাইছোঁ সহযোগ কৰিছোঁ ইয়াত আমাৰ কোনো ধৰণৰ ৰাজনীতিৰ প্ৰশ্ন উঠিব নোৱাৰে এক নম্বৰ কথা আমি ৰাজনীতি নকৰোঁ কাৰণ এইটো এটা মহামাৰী নিয়ন্ত্ৰিত হ'ব লাগে মানুহক ৰক্ষা কৰিব লাগে কিন্তু যদি আপুনি চাই আজি কোনোবাই চাওক বিতৰণ কৰিছে কিবা সেইটো মই নকওঁ এইটো ব্যক্তিগত কথা সকলোৰে
সেইটো মই জয়ন্ত মল্ল বৰুৱাই কৈছে এইটো চাওক এইটো কোনোবাই দিছে কোনোবাই প্ৰচাৰ বিচাৰিছে মোৰতেতো মানুহে পাইছে মই সেইটো বিষয়লৈকে বিশেষ যাবলৈ খোজা নাই কিন্তু দ্বিতীয় আমাৰ দলৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ কথা এটা বিষয় উত্থাপন কৰিছে যে তেওঁলোকে যিবোৰ সমষ্টি ভিত্তিক যিবোৰ কমিটি বনাইছে তাত এজন কো চেয়াৰমেন দিছে হয় আমাৰ বিজেপিৰ মুখপাত্ৰজনে কৈছে যে কো চেয়াৰমেন সকলোতে দিছে বিজেপিৰ সমষ্টিটো দিছে বিজেপি এমএলএ থকাটো দিছে কংগ্ৰেছ এমএলএ থকাটো দিছে আপুনি এটা কথা লক্ষ্য কৰক তথ্যখিনি আনক কংগ্ৰেছ বিধায়ক যিবোৰ সমষ্টি দিছে তাত কো চেয়াৰমেনজন কোনটো দলৰ পৰা দিছে বিজেপি বিধায়ক যিটো সমষ্টি দিছে তাত কংগ্ৰেছ দলৰ পৰা কো চেয়াৰমেন দিছে নেকি কংগ্ৰেছ দলৰ য'ত বিধায়ক আছে তাত কিন্তু কো চেয়াৰমেনজন বিজেপি দলৰ বা তেওঁলোকৰ দলীয় আবেষ্টনীৰ ভিতৰত থকা মানুহক কিন্তু দিছে 100% এইটো ৰাজনীতি বিজেপিয়ে কৰোনাক লৈ এই কমিটিবোৰ কৰি যে 100% এটা ৰাজনীতি কৰিছে এইটো অসমৰ মানুহে বুজি পাইছে আমি কিন্তু কৰা নাই আমি বাৰে বাৰে চৰকাৰী প্ৰতিটো নিৰ্দেশন আমি মানি চলি আহিছো নহলে আমাৰ দলৰ মাননীয় সভাপতি ৰিপুণ বৰা ডাঙৰীয়া কিমান গুৰুত্বপূৰ্ণ পদবীত আছে তেখেতে সমগ্ৰ অসমৰ আজি তেখেতে দলটো চম্ভালিব লগা হৈছে আহি তেখেতে সম্পূৰ্ণ কোৱাৰেণ্টাইন কৰি আছে 14 দিন নোহোৱালৈকে তেখেতে ঘৰৰ পৰা ওলোৱা নাই বিজেপি সাংসদসকলক চাওক বিজেপি সাংসদ কেইজন আপোনালোকে সকলোৱে দেখিছে আপোনাৰ যি কেইগৰাকী সাংসদ লোকসভা ৰাজ্যসভা তেওঁলোকক চৰকাৰী খৰচত দিল্লীৰ পৰা লৈ অহা হ'ল কোনজনে কোৱাৰেণ্টাইন কৰিলে নিজকে এইসকলৰ প্ৰায় যদি কাৰোবাক গৈ আকৌ কোনোবা মানুহক গৈ সংক্ৰমিত কৰে সেই দায়িত্ব কৰি ল'ব আমিতো বাৰে বাৰে কৈছোঁ ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰিছোঁ আমি মাস্ক পিন্ধি কাম কৰিছোঁ আমি যদি কোনোবা বাহিৰৰ পৰা আহিছে আমি নিজকে হেৰি কৰিছোঁ কোৱাৰেণ্টাইন কৰাইছে আমাৰ দলৰ নেতাই আমাৰ দলৰ কৰ্মীয়ে বিজেপিৰ কাৰণে তাৰমানে কি কৰোনাটো বেলেগ নেকি নেকি নে বিজেপিৰ মানুহক বিজেপিৰ সাংসদক কৰোনাই নধৰিব পাৰে কংগ্ৰেছৰ সাংসদক বিধায়কক কৰোনাই ধৰিব পাৰে তেনেকুৱা কিবা কথা আছে নেকি চাওক আমি এই কথাবোৰ 100% সন্মান জনাওঁ চিকিৎসকে কোৱা নীতি নিৰ্দেশনা চিকিৎসকে দিয়া নিয়ম নীতি চৰকাৰীভাৱে কোৱা নিয়ম নীতি আমি সম্পূৰ্ণ মানি চলিছোঁ আমাৰ দলৰ সাংসদসকলে আহি সম্পূৰ্ণ নিজকে কোৱাৰেণ্টাইন কৰি 14 দিনৰ পিছতে ঘৰৰ পৰা ওলাব কাৰণ আমি জানো যে ইয়াৰ পৰা কাৰোবাৰ সাধাৰণ মানুহৰ বিপদ হ'ব আমি সাধাৰণ ৰাইজৰ পক্ষত কাম কৰিছোঁ কাৰণ আমাৰ পৰা যদি সাধাৰণ মানুহৰ বিপদ নহয় সেইকাৰণে আমি এই কামবিলাক কৰিছোঁ নহ'লে ৰিপুণ বৰা ডাঙৰীয়া তেখেতে যে ইমান ব্যস্ত মানুহ তেখেতে দল চম্ভালিব লাগে তেখেতে ঘৰত বহি থাকিব কিয় লগা হৈছে একমাত্ৰ আমি এইবোৰ মানিছোঁ কাৰণে সেইকাৰণে মই কৈছোঁ আজি শিলাদিত্য দেৱৰ বিষয়টো বাৰু পিছলৈকে আহিম আপুনি পিছত আনিম বুলি ক'লে কিন্তু আজি আপুনি এটা কথা চাওক যে কো চেয়াৰমেন দিয়া এই যে কোৱাৰেণ্টাইন কৰা নকৰা এইবোৰ বিজেপিৰ এটা সাংঘাতিক ৰাজনীতি সোমাই গৈছে তেওঁলোকে কৰোনাক কেন্দ্ৰ কৰি এইটো ক'বলৈ বেয়া লাগে মোৰ ক'বলৈ বেয়া লাগিছে আপোনাৰ এই বিষয়বিলাক আচলতে আমি ক'বলৈ নিজকে খোজা নাই কাৰণ এইকাৰণে খোজা নাই যে এই সময়ত এই মানুহে এইবোৰ কথা শুনি ভাল নাপাব আৰু এইখিনি আমি ক'বলৈ আগ্ৰহী নহয় কিন্তু তেওঁলোকে কৰা ৰাজনীতিটো মানুহকতো দেখুৱাই দিব লাগিব যে তেওঁলোকে কৰোনাক কেন্দ্ৰ কৰি যদি কোনোবা ৰাজনীতি কৰে আজি বিৰোধীক ঘৰত আবদ্ধ কৰি ৰাখি তোমালোকে সমস্ত বিৰোধীক আবদ্ধ কৰি থৈ দিছা যে তোমালোকে কিন্তু তোমালোকৰ একেবাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াটো বাৰে বাৰে তেওঁ বেৰি দি আছে বিজ্ঞাপন দি আছে যে মানুহ ডিষ্টেন্স মেইনটেইন কৰিব তেওঁ নলবাৰী মিটিঙত কি কৰিলে নৱদলীয় পঞ্চায়ত মন্ত্ৰী আজি যেতিয়া দ্বিতীয় পৰ্যায়ৰ লকডাউন তেওঁ কিমান মানুহলৈ মিটিং কৰিছে তেওঁ সেই তথ্যবোৰ আপোনালোকে চব টিভি ওলালে চব খুচৰিলে পাই যাব এতিয়া মই কৈছোঁ এইটো কাৰণত যে তেওঁলোকৰ চৰকাৰী মন্ত্ৰী কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জয়ন্ত মল্ল তেওঁলোকৰ মন্ত্ৰী বিধায়কৰ কাৰণে এইবোৰ গুৰুত্বপূৰ্ণ মই জয়ন্ত মল্ল আপুনি কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মই জয়ন্ত মল্লৰ পৰা প্ৰতিক্ৰিয়া লৈ লৈছোঁ এই তেখেতৰ সভাপতিৰ দৰে তেওঁৰো তথ্যৰ অভাৱ দিলীপ শৰ্মা ডাঙৰীয়াৰ তথ্যৰ অভাৱ কাৰণ তেখেতে নাজানে যে আমাৰ যিসকল বিধায়ক আহিছিল যিটো সময়ত আহিছিল সাংসদ আহিছিল বাহিৰৰ পৰা সেইসকল সাংসদ অহাৰ সময়ত সেই সময়ত যিমান মানুহে আহিছে ঘৰত থাকি সোৱাব টেষ্ট কৰি তাৰপিছত ৰিজাল্ট অহাৰ পিছত তেওঁলোক ওলাব পৰা তেতিয়া বিধানটো এইটো আছিল ৰিপুণ বৰা ডাঙৰীয়াৰ যদি অসমৰ ৰাইজৰ প্ৰতি ইমানেই দায়িত্ব আছিল তেতিয়াহ'লে তেওঁ লকডাউন দিয়াৰ লগে লগে গাড়ীৰে কিয় গুচি নাহিলে গাড়ীৰে যদি সেই সময়তে আহিলেহেঁতেন তেওঁ যেতিয়া আহিছে তেতিয়া 14 দিনৰ কোৱাৰেণ্টাইনৰ নিয়ম আৰম্ভ হৈছে তেওঁ এই কথাটো নাজানে যে যিসকল আমাৰ সাংসদ আহিছে তেতিয়া মানুহ ডাইৰেক্ট হোম কোৱাৰেণ্টাইনৰ চিষ্টেম আছিল ঘৰত কোৱাৰেণ্টাইন কৰে আৰু 3 দিন অহাৰ লগে লগে সোৱাব টেষ্ট কৰে সোৱাব টেষ্টৰ ৰিজাল্ট অহাৰ লগে লগে তেওঁ কোৱাৰেণ্টাইনৰ পৰা ওলাব পাৰে সেইটো আছিল সেই সময়ৰ নিয়ম কিন্তু ৰিপুণ বৰা যেতিয়া ডাঙৰীয়াটো তেতিয়া বহি আছে দিল্লীত আৰামত নিজৰ কোৱাৰ্টাৰত ৰেষ্ট লৈছে তেওঁতো অহা নাই তেওঁ আহিব লাগিছিল সেই সময়তে যেতিয়া অসমৰ মানুহৰ বিপদ এটা ৰাজ্যিক সভাপতি তেওঁ গাড়ী লৈ হ'লেও আহিব লাগে তেওঁ গাড়ী এখন চলাই কি দিল্লীৰ পৰা আহিব নোৱাৰে কিমান মানুহ গাড়ীৰে দিল্লীৰ পৰা আহিছে তেওঁ গাড়ীৰে যদি দিল্লীৰ পৰা আহিলে তেন্তে তেওঁ হোম কোৱাৰেণ্টাইন কৰি সোৱাব টেষ্ট কৰি তেওঁক ওলাই দিয়া হ'লহেঁতেন কিন্তু যেতিয়া তেওঁ আহিলে সেই সময়ৰ নিয়মটো হ'ল তেতিয়া 14 দিন কোৱাৰেণ্টাইন হ'ব লাগিব সেই সময়ৰ নিয়ম মতে তেওঁক কোৱাৰেণ্টাইন কৰা হৈছে 14 দিন সেই সময়ত আমাৰো বিজেপিৰ যোন নেতা আহিছে সকলোৱে কোৱাৰেণ্টাইন হৈছে 14 দিন কোৱাৰেণ্টাইন হৈছে সেই সময়ত কিন্তু এই তথ্য বিভ্ৰাটবিলাক কৈ মানুহক কৈ দিয়ে এনেকৈ অদ্ভুত কথা কয় আমাৰ সাংসদক একদম প্ৰথম লকডাউন হৈছে লগালগ তাৰ পৰা কোনোবাই গাড়ী লৈ আহিছে কোনোবাই বেলেগ ফ্লাইটত আহিছে যেনেকৈ নহওক তেওঁলোকে আহিছে যেতিয়া সেই সময়ত সেই নিয়ম পালন কৰিছে গতিকে এই কথাবিলাক সাংসদ আহিলে তেওঁলোক কিন্তু চৰকাৰে কিবা বেলেগ কামৰ কাৰণে গৈছে চৰকাৰৰ একো নাই মই আপোনালোক তথ্যখিনি দিওঁ কাৰণ মই সেই ব্যৱস্থাটোৰ লগত জড়িত কাৰণে মই কৈছোঁ যে সেই সময়ত আমাৰ
আমাৰ নিজৰ দলৰ আমাৰ চৰকাৰৰ কিছুমান এনেকুৱা ব্যৱস্থা আছে যে সেই সময়ত ইমিডিয়েট পিপি কিট লাগে, ইমিডিয়েট মেডিচিন লাগে, তাৰ কাৰণে আমি চাৰ্টাৰ ফ্লাইট ব্যৱস্থা ৰাখিছিলোঁ যাতে বস্তুখিনি দিল্লীৰ পৰা অনা নিয়া কৰিব পাৰোঁ। আৰু সেই চাৰ্টাৰ ফ্লাইটেৰে যেতিয়া আমি অনা নিয়া কৰিছিলোঁ সেই সুবিধাৰ মাজত তেওঁলোকে আহিছে। ৰিপুণ বৰাই যদি আমাক ক'লেহেঁতেন যে মই যাব বিচাৰোঁ হয়তো তেওঁকো লৈ আহিলোহেঁতেন। সাংসদ এজনে যেতিয়া সেই ফ্লাইটত যেতিয়া আমাৰ মেডিচিন আহিছে, আমাৰ পিপি কিট আহিছে একদম ষ্টাৰ্টিঙত, কাৰণ সেই সময়ত পিপি কিট নাছিল, মেডিচিন নাছিল, আমি শংকাত আছিলোঁ, আমি চাৰ্টাৰ ফ্লাইটেৰে বহুত বস্তু দিল্লীৰ পৰা আনিছিলোঁ। সেই ফ্লাইটখনত ৰিপুণ বৰাই বিচাৰিলে ৰিপুণ বৰাকো লৈ আহিলোঁ, তেনে কোনো চৰকাৰী খৰচৰ কথা নহয়। সেইটো আহিছে আমাৰ মানে খাদ্য কি চিকিৎসাৰ সামগ্ৰী, চিকিৎসাৰ সামগ্ৰী। তেওঁতো খবৰটো বাদ দিয়ক, তেওঁতো সেই সিদিনালৈকে 1 মাহ নে 1.5 মাহ দিল্লীত বৰকি আছে। এজন সাংসদ, মন্ত্ৰী, অসম প্ৰদেশৰ সভাপতি, কোনোবাই লকডাউন দিলে 1 মাহ 1.5 মাহ ৰেষ্ট লয় নেকি? দিল্লীত ৰেষ্ট লৈ থাকে নেকি? সাংসদজনে ৰেষ্ট লৈ আছিলে। তেওঁলোকৰ প্ৰদ্যুৎ বৰদলৈ কওক, ৰিপুণ বৰাকে কওক, গৌৰৱ গগৈ কওক, তেওঁলোকে কি হেৰি গাড়ী লৈ আহিব নোৱাৰে? আৰামত কিমান মানুহ দিল্লীৰ পৰা নিজৰ বাহনেৰে আহিছে, তেওঁলোকৰতো সেইখিনি অসুবিধাও নাই, বাহন এখন লৈ পেলাই আহিব পাৰে। কিয় বাহন এখন লৈ নাহিলে যদি অসমৰ ৰাইজৰ প্ৰতি ইমান দায়িত্বই আছিল? গতিকে তেওঁলোকৰ এইবিলাক ৰাজনৈতিক কথাবিলাক তেওঁলোকে নিজে ৰাইজৰ পৰা আঁতৰি থাকিব খোজে, ৰাইজৰ বিপদৰ সময়ত থিয় দিব নোখোজে, ৰাইজৰ ওচৰত যাব নোখোজে। আজি এই সময়ত আমি ৰাজনীতি কৰা বুলি কয়। ৰাজনীতি কৰা মানে কি? আমাৰ দলৰ কৰ্মকৰ্তাসকলে সম্পূৰ্ণ নীতি নিয়ম মানি ৰাইজৰ ওচৰত থিয় দিছে। সেইকাৰণে বিজেপি দলৰ কৰ্মকৰ্তাসকলক দেখিছে। তেওঁলোকৰ দলৰ কোনটো কৰ্মকৰ্তাক দেখিছে? কোনোবাই দিল্লীতে আবদ্ধ কৰি ৰাখিলে, নিজৰ দলৰ মানুহখিনিক লৈ আহি আবদ্ধ কৰিলে। নিজৰ গাড়ী এখন লৈ দিল্লীৰ পৰা গুচি আহিব নোৱাৰে, 2 দিন লাগে মাত্ৰ। 48 ঘণ্টা নালাগে দিল্লীৰ পৰা এখন গাড়ী লৈ আহোঁতে, প্ৰাইভেট কাৰ এখন লৈ আহোঁতে। তেওঁ আহিব নোৱাৰিলে। তেওঁলোকৰ ইচ্ছাই নাই সমাজৰ মানুহৰ ওচৰত ইচ্ছা নাই। কিমান মানুহ আহিছে? তেখেতসকলৰ উদ্দেশ্যটো কেনেকুৱা হৈছে? এখন ফুটবল খেল খেলিছে, বিপৰীত পক্ষক সম্পূৰ্ণ আবদ্ধ কৰি তেওঁলোকে মানে গ'ল পোষ্টত গ'ল মাৰি আছে। তেওঁলোকৰ কৰোণাক কেন্দ্ৰ কৰি তেওঁলোকে সেই ধৰণে চৰকাৰী পক্ষই তেওঁলোকে দলে সেইটো ব্যৱহাৰ কৰিছে। সাধাৰণতে আজি ৰিপুণ বৰা ডাঙৰীয়াক তেওঁলোকৰ যিকেইজন সাংসদ আছে আটাইকেইজনক চৰকাৰী খৰচত দিল্লীৰ পৰা লৈ আহিলে। তেওঁলোকে বিৰোধী, তেওঁলোকৰ যদি ইমানেই সদিচ্ছা আছিল, তেওঁলোকৰ যদি ইমানেই তেওঁলোকে নিৰপেক্ষ আছিল, তেওঁলোকে যদি সকলোকে সমদৃষ্টিৰে চাইছিল, তেওঁলোকে বিৰোধী দলৰ সাংসদ কেইজনক কৈ একেলগে কিয় তেওঁলোকে ৰাজ্যখনলৈ আনিব নোৱাৰিলে? চাওক, ৰিপুণ বৰা ডাঙৰীয়া গাড়ী লৈ আহে, কিবা লৈ আহে, সেইটো তেখেতে পিছত আহিছে। কিন্তু কথা কি, আপোনালোকৰ সেইখিনি সময়ত সেইখিনি দায়বদ্ধতা কৰিছিল, চৰকাৰী খৰচত নিজৰ দলৰ সাংসদক দিল্লীৰ পৰা আনিলে, আৰু আপোনালোকে বিৰোধী দলৰ সাংসদ কেইজনক কিন্তু খবৰ নিদিলে। আপোনালোকৰ এনেকুৱা যিটো আচৰণ, আপোনালোকৰ এনেকুৱা যিটো মানসিকতা, এই মানসিকতা মানুহে জনাটো ভাল, মানুহে জানিছে। 2 নম্বৰ কথা, মই এটা প্ৰশ্ন এটা কৰিছিলোঁ, তেখেতে কিন্তু সেই বিষয়টো আঁতৰিছে যে চেয়াৰমেন ৰিপুণ বৰা ডাঙৰীয়াই ঠিকেই প্ৰশ্ন উত্থাপন কৰিছে যে চেয়াৰমেন কৰোণা নিয়ন্ত্ৰণ কৰিবলৈ সমষ্টি ভিত্তিক যিবোৰ কমিটি আছে, সেই কমিটিৰ চেয়াৰমেনজন কোন দলৰ পৰা দিছে? য'ত কংগ্ৰেছ দলৰ সাংসদ আছে তাত চেয়াৰমেনজন কোন দলৰ, আৰু য'ত বিজেপি দলৰ বিধায়ক আছে তাত সেই চেয়াৰমেনজন কোন দলৰ? আপুনি যদি তথ্যটো চাই, তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্য স্বতঃস্ফূৰ্তভাৱে ওলাই পৰিব। তেওঁলোকে যে সম্পূৰ্ণ ৰাজনৈতিক ক্ষেত্ৰত এই কমিটিবোৰ ব্যৱহাৰ কৰিছে, তেওঁলোকে বিৰোধীক ঘৰত আবদ্ধ কৰি ৰাখি তেওঁলোকে বিভিন্ন নীতি নিয়মৰ দোহাই দি, মই আগতে ক'লে এখন ফুটবল খেলক এটা পক্ষক সম্পূৰ্ণ আবদ্ধ ধৰি বান্ধি ৰাখিছে আৰু গ'ল পোষ্টত তেওঁলোকে গ'ল কৰি আছে। তেওঁলোকৰ হৈছে এইটোৱে উদ্দেশ্য যে বিৰোধীক খেলিবলৈ সুযোগ দিয়া নাই, কাৰণ তেওঁলোকে নিজে কিন্তু ৰাজনৈতিক ক্ষেত্ৰখন ইমান ব্যৱহাৰ কৰিছে কৰোণাক কেন্দ্ৰ কৰি, যিটো অন্যায়, যিটো অনুচিত, যিটো মানুহে বেয়া পাইছে যিটো কথাৰ কাৰণে। আজি চাওক, আজি তেওঁলোকৰ বিভিন্ন কথা আপুনি যদি চাই, এইখিনি সময়ত টুল গেট বনাবলৈ গৈছে যাতে বিৰোধী প্ৰতিবাদ কৰিব নোৱাৰে, সকলো ভিতৰত আবদ্ধ হৈ আছে। আজি দিহিং পাটকাৰে যে কয়লা খননৰ অৰ্ডাৰ দিছে যাতে কোনো প্ৰতিবাদ কৰিব নোৱাৰে, অসমৰ সম্পদ ধ্বংস কৰিবলৈ লৈ গৈছে। আজি আপোনাৰ ডিব্ৰু চৈখোৱাত তৈল খননৰ তেওঁলোকে অৰ্ডাৰ দিছে, তেওঁলোকৰ চৰকাৰে যাতে কোনো প্ৰতিবাদ কৰিব নোৱাৰে। আজি শিলাদিত্য ডাঙৰীয়াই ধুনীয়াকৈ কথাবোৰ, তেওঁলোকৰ দুৰ্নীতিৰ কথাবোৰ উদঙাই দিছে। মই কংগ্ৰেছে উদঙাই দিব নালাগে, অকল সেয়াই নেকি? আৰু আপুনি প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ আঁচনি আপোনালোকে চাব, ডিব্ৰুগড় জিলাৰ, মই বাকী নকওঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ য'ত ঘৰ, সেই জিলাত প্ৰায় 170টা একাউণ্ট এজন মানুহৰ নামত ডাবুল কৈ আছে। আজি 1371 গৰাকী আজি তাত একাউণ্ট হোল্ডাৰ, তাত অঙহী বঙহী বিজেপি দলৰ নেতা, পালি নেতাৰ নাম ভৰ্তি হৈ গৈছে, বহুত মৃত মানুহৰ নাম। এইবোৰ কংগ্ৰেছে কৰিছে নেকি দুৰ্নীতি? এই দুৰ্নীতিবোৰ কংগ্ৰেছে কৰিছে নেকি? কংগ্ৰেছৰ পঞ্চায়ত বোৰত চাওক ক'ত কি হৈছে। গতিকে মই এইকাৰণে কৈছোঁ যে এওঁলোকৰ এতিয়া চৰিত্ৰ সকলোৱে বুজি পাইছে। তেওঁলোকে যে সম্পূৰ্ণ কৰোণাক কেন্দ্ৰ কৰি তেওঁলোকে ৰাজনীতি চলাই গৈছে, ৰাজনীতি লেতেৰা ৰাজনীতি তেওঁলোকে কৰি গৈছে মানুহৰ মাজত, এইটো এতিয়া জল পটপট হৈ পৰিছে। এই অভিযোগ কিন্তু জয়ন্ত মল্ল বৰা আপোনালোকে নুই কৰিব নোৱাৰে। কিন্তু বিধায়ক শিলাদিত্যদেৱে যেতিয়া নিজ দলৰ আপোনালোকৰ বিধায়কজনে কথাখিনি ক'লে যে এনেকে কিবা জুলুঙা লৈ গৈ থাকিলে, কোটি কোটি টকাৰ লোভ, এইবিলাক অভিযোগটো আপোনালোকৰ দলৰ বিধায়কে আনিছে। আৰু বাকীখিনি যিখিনি অভিযোগ
প্ৰধানমন্ত্ৰী কৃষক কল্যাণ আঁচনিৰ যি দুৰ্নীতি বা এইখিনি আছে এইখিনিকতো একেবাৰে নোহোৱাকৈও থকা নাই চাওক এটা কথা ঠিক যে বিজেপি দল কাৰণে ইমান সাহসেৰে কাম কৰিব পাৰে কংগ্ৰেছ দলেতো এনেকুৱা দুৰ্নীতি হাজাৰে হাজাৰে কিমান কোটি কোটি টকাৰ দুৰ্নীতি কৰি থৈ গৈছে তাৰ উদাহৰণ ইয়াত মই 3 ঘণ্টা যদি কৈ থাকোঁ শেষ কৰিব নোৱাৰিম ইমান আছে তথ্য কথাটো হ'ল যে আমাৰ চৰকাৰে যেতিয়া কৃষক সন্মান নিধিও দিছে তাত ৱেবছাইটত একেবাৰে দিছে যাৰ কাৰণে কোনোবা যদি গণ্ডগোল হৈছে ধৰিব পাৰিছে বঢ়িয়াছে সকলোকে একাউণ্ট নম্বৰ দিয়া হৈছে বিভিন্ন পইচা এতিয়া যোনে গণ্ডগোল কৰিছে ঘটনাটো হ'ল কিয় সেই যে কথাটো দুৰ্নীতিৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চ Zero- দুৰ্নীতি মুক্ত অসম এইকেইটাতো আপোনালোকৰ 2016 শ্লোগান আছিলে সেইকাৰণে লকডাউনৰ সময়ত দুৰ্নীতি দেখা পোৱা কোনোবাই গ'ল কৰিব নোৱাৰাকে। কৃষক শ্ৰমিক কৃষক কল্যাণ নিধিত যি প্ৰকৃত হিতাধিকাৰী থাকিব এই লাগে কথাটোৱে তাৰ আপোনালোকে- ঠাইত বেলেগ লোক আপোনালোকে আহিলে নিজৰ এংগলত কৈ থাকে। এটা যেতিয়া কি নিজৰ এংগলত নিজৰ এংগলত কৈ আছে আপোনালোকে জোৰ কৰি ক'ব যে এইটো কৰ মই কৈছো যে দুৰ্নীতি নহবৰ কাৰণে এই ধৰণৰ ব্যৱস্থাটো কৰিলে যাৰ কাৰণে দুৰ্নীতি যোনে কৰিছিল সি ধৰা পৰিলে সি পইচা ঘূৰাই দিলে বেলেগ ধৰণৰ এটা যুক্তি দুৰ্নীতি নহবৰ কাৰণে দুৰ্নীতি মই কোৱা নাই আৰু আটাইতকৈ ডাঙৰ কথা হ'ল কি চাওক এতিয়া মই ক'ম অসমত লাখ লাখ এটা সম্প্ৰদায়ৰ মানুহ এই কৃষক কল্যাণ নিধিত প্ৰতিটো সমষ্টিত মোৰ নলবাৰী সমষ্টিতে আপুনি যদি চাই প্ৰায় 30,000 জিলাখনত 30,000 এনেকুৱা এটা সম্প্ৰদায়ৰ মানুহ সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ নাম ক'ৰ পৰা আহিল কেনেকৈ আহিল আজি ঢিঙৰ মানুহ গৈ নলবাৰীত নাম কেনেকৈ সোমাল গোৱালপাৰাৰ মানুহ নলবাৰীত নাম কেনেকৈ সোমাল মুৰাদাবাদৰ মানুহৰ নাম কেনেকৈ সোমাল কিষাণগঞ্জৰ মানুহৰ নাম কেনেকৈ সোমাল এই কথাবিলাকত ক'ত কোন জড়িত হৈ আছে তাক খোচৰে এতিয়া অনুসন্ধান চলি আছে নহয় কেইদিনৰ পিছত তথ্য সহকাৰে কম কোন জড়িত আছিল আপোনালোকে ৰখক আমালৈ কোৱাৰ আগতে আঙুলি টোৱাৰ আগতে ৰখক আমি দেখুৱাই দিম নহয় কোন জড়িত আছিল সেই সময়ত সেই সময়ত এই যিখিনি মানুহ ব্যৱহাৰ কৰা হৈছিল সেইখিনি চাকৰি কাৰ দিনত হৈছিল কাৰ ইনষ্ট্ৰাকশ্যনত কৰিছিল সেই মানুহবিলাক কাৰ লগত জড়িত ভিতৰুৱাভাৱে যোনে এইবিলাক এণ্ট্ৰি কৰিছিল এই এণ্ট্ৰি অপাৰেটৰবিলাক কাৰ লগত জড়িত আছিল ক'ৰ পৰা কেনেকৈ তথ্য আহিছিল তথ্য সহকাৰে কম মাত্ৰ সময় দিয়ক আমি যুক্তিৰে হৈছই নকৰোঁ দ্বিতীয় কথা হ'ল কি তেওঁ এটা কথা কৈ আছে যে চেয়াৰমেনজন আপোনালোকে এটা কথা কওক ইয়াত এনেকুৱা মানুহ পাব যে বেলেগ ছাত্ৰ সংগঠনৰ মানুহ পাব চেয়াৰমেন বহু ঠাইত এজিপি দলৰ মানুহ বহুত আছে বিপিএফৰ দলৰ মানুহ আছে ৰাভাৰ মানুহ বিভিন্ন সময় আৰু এইটো ঠিক আপোনালোকৰ দলৰ এজন বিধায়ক থকাৰ পিছত আৰু এজন বেলেগ দলৰ মানুহ তাত থাকিলে তাত কি ক্ষতিটো হ'ল ক্ষতিটো ক'ত হ'ল আপোনালোকে যে ৰাজনীতি ঠিক আছে সেই দলটোত আমাৰ যিটো দলে অসমত চৰকাৰ চলাই আছে সেই দলটো ঠিক আছে তেওঁৰ লগত এজন চেয়াৰমেন বেলেগ এজন থাকিল চেয়াৰমেনটো তেওঁৱে তাততো অফিচাৰসকল থাকিব এজন বেলেগ দলৰ মানুহ থাকিল তাত কি ক্ষতিটো হ'ল গতিকে এই কথাটোত হ'ল কি এইটো কোনো ৰাজনীতি আৰু ইয়াত একো ডাঙৰ কোৱাৰেণ্টাইন কেম্প আপুনি এনেকুৱা এটা সমষ্টি দেখুৱাই দিয়ক য'ত কংগ্ৰেছ বিধায়ক আছে মানে চৰি য'ত বিজেপি বিধায়ক আছে এনেকুৱা এটা সমষ্টি দেখুৱাই দিয়ক তাত এজন কংগ্ৰেছৰ মানুহক নি চেয়াৰমেন কংগ্ৰেছক দিয়াৰ কথাই নাই কংগ্ৰেছক কিয় দিম বুজিলে তাৰ ৰাজনীতি আৰু কংগ্ৰেছক কিয় দিম বেলেগ দল ইয়াত কোনো দলীয় মানুহ দিয়া নাই না এটা সমাজসেৱক দিছে গতিকে আমাৰ দলৰ সমৰ্থক সমাজসেৱক থাকিব আপোনালোকৰ দলৰ সমৰ্থক সমাজসেৱক নিদিব আপোনালোকে যে ৰাজনীতি কৰিছে ইয়াত আৰু ক'বলৈ একো বেলেগ কথা আপোনালোকক কিয় দিব সেইটো আপুনি উত্তৰ দিব চালে বেলেগ ক'ব লাগিব এই কথাবোৰ এইবোৰ আপুনি উত্তৰ দিব কিয় দিব যিটো দলে 27% ভোট পায় 26% ভোট পায় তাক চবতে দিব লাগে বুলি কি কথা আছে আপোনালোকৰ গ্ৰহণযোগ্যতা কোন আছে আপুনি উত্তৰ দিব নোৱাৰে মই এই বিষয়ে এৰিলো কিন্তু আপোনাৰ বেলেগ দুটা বিষয় মই কৈছো আপুনি এই বিষয়ে উত্তৰ দিব নোৱাৰে মই গম পাই গলো এটা আপুনি অন্য দুটা আপোনাৰ কথাতে মই কৈছো যে কোনবিলাক বিষয় তাৰ মানে কংগ্ৰেছৰ দিনত চাকৰি বা কোনোবা বিষয় যদি কৰিছে সেইসকল কংগ্ৰেছী চৰকাৰ তেখেতসকলৰ দিল্লীত চৰকাৰ তেওঁলোকৰ দিছপুৰত চৰকাৰ তেওঁলোকৰ পঞ্চায়ত তেওঁলোকৰ আৰু ইয়াত হিতাধিকাৰী নিৰ্বাচন কৰিব কংগ্ৰেছে আৰু কেনেকুৱা কথা তাত কংগ্ৰেছ দোষী তেখেতসকলৰ মন্তব্য তেওঁলোকৰ মানসিকতা আছে নিজে নিয়ন্ত্ৰণ কৰিব নোৱাৰে ওপৰলৈ ঠুৱালে নিজৰ মুখত পৰে মই বিজেপি মুখপাত্ৰজনক কৈছো আপোনালোকে এনেকুৱা কথা কৈ নিজকে হাঁহিহঁতৰ পাত্ৰ কিয় কৰে নিজেই চৰকাৰ আপোনালোকে যদি নিজৰ দুৰ্নীতি থাকিবলৈ বেলেগ দলক দুখ দিবলৈ বিচাৰিছে আমি কৰা কামৰ কাৰণে কংগ্ৰেছ দায়ী এতিয়াও ক'বলৈ নিজৰে বেয়া লাগে মোৰ শুনিবলৈ মোৰ লাজ লাগিছে নিজে এইবোৰ কথা আপোনালোকৰ চৰকাৰ আপোনালোকৰ বিষয়ে আপোনালোকৰ কৰ্মচাৰী আপোনালোকে নিয়ন্ত্ৰণ কৰিব পৰা নাই আপোনালোকৰ পঞ্চায়ত আৰু দুৰ্নীতি তাত হিতাধিকাৰী নিৰ্বাচন কৰোঁতে দুৰ্নীতি হ'ল তাৰ কাৰণে দুখী কংগ্ৰেছ কিমান হাস্যৰ কথা কিমান হাঁহিবলগীয়া কথা এইবোৰ গতিকে মই কৈছোঁ এই কথাবোৰ আপোনালোকে এইবোৰ কথা অলপ ভালকৈ চিন্তা কৰক কথাবোৰ কোৱাৰ পূৰ্বে মানুহে এইবোৰ দেখি আছে শুনি আছে মানুহে শুনি চাগে নিজে লাজ পাইছে যিবোৰ মানুহে এইবোৰ কথা শুনিব কাৰণ যিখন চৰকাৰে বেলেগ নিজৰ কাম কৰোঁতে বেলেগ দলক দোষাৰোপ কৰে এতিয়া মই ক'বলৈ বিচাৰিছোঁ কি এই কথাবোৰ আজি আপোনালোকে চাওক মই বাৰে বাৰে এটা কথা কৈছোঁ যে বিৰোধীক আপোনালোকে কৰোণা কেন্দ্ৰিক এই ৰাজনীতিবোৰ বন্ধ কৰক ভাল লগা নাই ভাল
দেখা নাই মানুহেও বেয়া পাইছে এই কথাবোৰ আমি কিন্তু সম্পূৰ্ণ চৰকাৰী গাইডলাইন চৰকাৰী নীতি নিৰ্দেশনা মানিহে কিন্তু আমি কাম কৰিবৰ কাৰণে তাৰমানে আগ্ৰহী। আমি বিজেপিৰ কিন্তু এইবোৰত বিৰুদ্ধে তাৰমানে ইমাৰ্জেঞ্চিৰ সময়ত যেনেকে ইন্দিৰা গান্ধীয়ে সকলো বিৰোধী নেতাক জেলত সোমোৱাই থৈছিল কৰোনাৰ বাহানা লৈ বা কৰোনাৰ এই সংক্ৰমণক লৈ সকলোকে ঘৰৰ ভিতৰত ৰাখি বিজেপি এতিয়া ৰাজনীতি কৰি আছে Definitely তেওঁলোকে যিটো এইটো এটা কৰি আছে গুৰুতৰ নকৰিব অভিযোগ। নোৱাৰে। সেইটোৱে হৈছে এতিয়া। ডাঙৰীয়া এই কথাটো নাজানে যে ৰাইজ আপোনালোকৰ মানুহবিলাক হ'ল সমাজৰ লগত ডিটাচ হৈ গৈছে সমাজৰ লগত সম্পৰ্কই নাই এজন ৰাজ্যিক সভাপতিয়ে যদি ৪৫ দিন লকডাউনত দিল্লীত শুই থাকে দিল্লীত কোৱাৰ্টাৰত ৰেষ্ট লৈ থাকে সেইটো দলৰ কৰ্মীয়ে ক'ত কাম কৰিব মোক কওক তেওঁৰ ডিউটিটো আছে লকডাউন দিছে তেওঁ গাড়ী এখন লৈ ইমিডিয়েট গুৱাহাটী আহিব অসমৰ ক'ৰবাত যাব লাগিলে যাব তেওঁ থিয় হ'ব তেওঁ আহিছে ৪৫ দিন ৫০ দিন পিছত সভাপতি ডাঙৰীয়া দিল্লীত থকা কাৰণে কংগ্ৰেছৰ অসুবিধা হোৱা নাই আমি কাম কৰিছো তেখেতে নিৰ্দেশ দিছে আমি কাম কৰি আছো যিকেইজন আছে আপুনি ভুল কথা কিয় এমএলএ বিলাক ঘৰত শুই আছে আপুনি মোৰ প্ৰশ্নকেইটা উত্তৰ দিয়ক মই আপোনাৰ উত্তৰ দি আছো আপোনালোকে আপুনি উত্তৰ দিয়ক আপোনালোকৰ দিনৰ একবাৰ এপিএছচি খন চাওক মানুহে ভয় খাইছিল সাধাৰণ মানুহে আপোনালোকৰ দিনৰ এপিএছচিত চাকৰি পাম বুলি সাধাৰণ মানুহে ভাবেই নাছিল পাহৰি গৈছিল যে সাধাৰণ ল'ৰা ছোৱালীৰ মনৰ পৰা হেঁপাহ নহয় যে এপিএছচি চাকৰি ল'ব সেই এপিএছচি সংশোধনী কৰিছে বিজেপি দলে কৰিছে তাৰপিছত আৰু আপোনালোকে কথা কোৱাৰ অধিকাৰ আছে আপোনালোকে শূন্য সহনশীলতাৰ কথা কয় আপোনালোকে দুৰ্নীতি কৰি আছে ৫০ মই উত্তৰটো দিয়ক না আপোনালোকৰ দিনৰ এপিএছচি খন চাওক না তাৰপিছত উত্তৰ দিব এপিএছচি খন তেতিয়া কি আছিল মানুহে সাধাৰণ মানুহে চাকৰি আশাই বান্ধি দিছিল যে আমি আৰু এইখন চাকৰি ইয়াতে পইচা নহ'লে চাকৰি নাপাম আপোনালোকৰ কৰ্মীসকল ঘৰত শুই গ'ল কাম কৰিব নোৱাৰে ৰাইজৰ অস্পৃশ্য ৰাইজৰ ওচৰত গৈ থিয় হ'ব নোৱাৰে বিজেপিৰ কৰ্মীয়ে গাঁৱে গাঁৱে গৈ মানুহৰ হাতত সহায় কৰিছে মানুহক গৈ এই সময়ত বিপদৰ কাষত থিয় দিছে গতিকে বিজেপিক দেখা পাইছে আপোনালোকৰ কৰ্মীবিলাকক ক'ত কোনে সোমাই থৈছিল কওকচোন আপোনালোকৰ কৰ্মী যদি আছিলে গাঁৱত কোনোবা কৰ্মীক আমি বান্ধি থৈছিলে নেকি যে এই ওলাব নোৱাৰে বিজেপি দলে কি বান্ধি থৈছিল নেকি চৰকাৰে কি বান্ধি থৈছে নেকি আপোনালোকৰ নিয়মটোতো আপোনালোকে কৈছে যে মানুহ ওলাই গ'লে এতিয়া আমাৰ কৰ্মী কেনেকৈ ওলাই মানুহ একলা সামাজিক দূৰত্বটো বৰ্তাই ৰাখিব বিজেপি কৰ্মকৰ্তাজন ওলাই গ'লে আজি চাকৰিয়ালসকলে যেতিয়া মানে নিজৰ চাকৰি দৰমহাৰে সাহায্য দিব গৈছে লকডাউন ৰখাইছে জয়ন্ত মল্লবৰা লকডাউন চলি থকাৰ সময়তো গুৱাহাটীৰ মাজমজিয়াত নিশা আপোনালোকৰ দুজন বিধায়ক জড়িত থকা বিষয় ওলাইছে য'ত ১৭ লাখ টকা ওলাইছিলে ৰাজপথত নিশা ১১ বজাত য'ত সম্পূৰ্ণৰূপে কাৰ্ফিউ আছিলে আপোনালোকে নিউজৰ সেন্সাস দিবৰ কাৰণে নিউজৰ সেন্সাস এইটো সঁচা কথা তথ্য নাই এইটো তথ্য কেনেকৈ নাথাকিব কি আছে আপোনালোকৰ বিধায়ক আপোনালোকৰ সাংসদৰ কথা যদি কৈ দিয়ে ঠিক আছে বাৰু সেইটো বিধায়ক খিলাৰিত ডাঙৰীয়া কথাখিনি সেন্সেচন বুলি ক'ব বিধায়ক বক্তব্য আছে এইবোৰ তাৰ তেওঁ প্ৰমাণ কৰক এইবোৰ ফেচ কৰিব সাহস নাই তেওঁলোকে মানসিকভাৱে হেৰুৱাই পেলাইছে আজি বিজেপিৰ দুগৰাকী বিধায়কৰ পকেটৰ পৰা আপোনাৰ সভাপতিয়ে দিল্লীৰ পৰা আহিব খুজিছিল কোনোবাই বান্ধি থৈছে বিজেপিৰ দুগৰাকী বিধায়কৰ পকেটৰ পৰা ১৭ লাখ টকা ওলাল গুৱাহাটীৰ নিশা সেইবোৰ আপোনাৰ ওচৰত প্ৰমাণ আছে গতিকে আপোনাৰ প্ৰমাণ আছে ওলাই গৈছে প্ৰমাণটো ওলাই গ'ল অলৰেডি কৈ দিলে ওলাই গ'ল আপোনালোকে আপোনালোকে যে ৰাজনীতি আপোনালোকৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কি কৰিলে ইউপিত লিষ্ট দিলে মটৰ চাইকেলৰ নাম অটৰো নাম গাড়ীৰ নাম্বাৰ নাই দিয়া এইটো আপোনালোকে মটৰ চাইকেল গাড়ী এই ৰাজনীতি নকৰো নহয় আৰে এতিয়া শুনক পুলৱামাত এটা ঘটনা ঘটিল সেইখনৰ সেই গাড়ীৰ নম্বৰ উলিয়াবলৈ ১.৫ বছৰ নোৱাৰিলে প্ৰিয়ংকা গান্ধীয়ে দিয়া ১,০০০ গাড়ী মোৰটো ক'বলৈ দিয়ক কাশ্মীৰত মই এটা আপুনি প্ৰশ্নটো শুনি লওক তাত আছে এইকাৰণে আছে যে যেতিয়া শ্ৰমিকসকলক অনাৰ কথা কোৱা হ'ল তেতিয়া কোৱা হ'ল যে কংগ্ৰেছে ক'লে যে আমি পইচা দি দিম শ্ৰমিকসকলৰ অনাৰ খৰচ য'ত ৮৫% কেন্দ্ৰীয় চৰকাৰে দিছিলে ৰাজ্য চৰকাৰে ১৫% দিছিলে এইটো ৰাজনীতি আপোনালোকেওতো কৰিছে কংগ্ৰেছে আপুনি কংগ্ৰেছেনো ক'ত নকৰাকে উত্তৰটো দিবলৈ দিয়ক যে তেতিয়ালৈকে চৰকাৰে সিদ্ধান্ত লোৱা নাছিল আমাৰ দলৰ সভানেত্ৰী যেতিয়া আমাৰ দলৰ মাননীয় সভানেত্ৰীয়ে যেতিয়া দেখিলে সমগ্ৰ দেশত শ্ৰমিকসকলৰ দুৰৱস্থা তেতিয়া তেখেতে নিজে সিদ্ধান্ত ল'লে যে আমাৰ ৰাজ্যিক কমিটিবোৰে পইচা বহন কৰিব সকলো ৰাজ্যই নিজৰ নিজৰ ৰাজ্যলৈকে শ্ৰমিকবোৰ যেতিয়া কংগ্ৰেছৰ ফালৰ পৰা হুংকাৰ দি দিলে
তেতিয়াই চৰকাৰে বাধ্য হ'ল ৰেল মন্ত্ৰালয়ে ক্লিয়াৰ কৰি দিছে তাৰ একমাত্ৰ পিছত আপোনালোকে কৈ কংগ্ৰেছ আছে সভানেত্ৰীৰ হুংকাৰত চৰকাৰ বাধ্য হৈ চৰকাৰে এই সিদ্ধান্ত লৈছে সেইকাৰণে মই কৈছো যে এইবোৰ হৈছে তেওঁলোকৰ ৰাজনীতি আৰু তাৰ পিছতো কিন্তু তেওঁলোকে গুজৰাটৰ পৰা অহা 3খন ট্ৰেইনত পইচা দিয়া নাছিলে প্ৰায় বা 75 লাখ ইউপিত টকা, যিখন 75 লাখ টকা শ্ৰমিকে বাছৰ ভৰিছিল। নামত তাৰপিছতো ৰিক্সা ঠেলাৰ যিবোৰ ওলাল সেইটো কি ক'ব আপুনি কোনটো? ইউপিত শ্ৰমিকসকলক আনাৰ নামত মই যিখিনি কৈছো, বাছ আছে মই কৈছো তাৰ ন। ৰিক্সা ওলাল তাত ঠেলাও ওলাল 1000 চব ওলাল প্ৰায় 1060খন গাড়ী লিষ্ট দিছিলে 870 নে 860খন গাড়ী ভেলিড গাড়ী পালে যে এইখিনি গাড়ী সকলো কাগজ পত্ৰ ঠিক আছে বাকীখিনি নাই আৰু বাকীখিনি আকৌ তেখেতসকলৰ লিষ্ট দিলে তেতিয়া আমাৰ দলৰ ফালৰ পৰা সেইখিনি আকৌ ঠিক কৰি দিম বুলি কৈ দিলে প্ৰায় 870খন গাড়ী ভেলিড চব পাইছে আৰু ডকুমেণ্টছ গাড়ী চব ঠিক পাইছে মই এটা কথা কওঁ পুলৱামা এটা বোমা বিস্ফোৰণৰ ঘটনাৰ গাড়ীৰ নম্বৰ আজিলৈকে উলিয়াব নোৱাৰিলে আৰু প্ৰিয়ংকা গান্ধীয়ে দিয়া 1000 গাড়ী লিষ্ট 20 মিনিটত সম্পূৰ্ণ কৰিলে উত্তৰ প্ৰদেশ চৰকাৰে ভাবকচোন আপুনি কেনেকুৱা কথাটো তেওঁলোকে নিজে প্ৰপাগাণ্ডা কৰিলে উলিয়াই দিলে যে প্ৰিয়ংকা গান্ধীক ব্লেম দিবৰ কাৰণে কংগ্ৰেছক ব্লেম দিবৰ কাৰণে তেওঁলোকে এই কামটো কৰিলে আৰু মানুহ আচ্ছা ঠিক আছে প্ৰিয়ংকা মানুহটো আনিব বিচাৰিছে যিখিনি কাম চৰকাৰে কৰিব পৰা নাছিল সেইখিনি কামটো বিৰোধী কৰিবলগীয়া আছে আৰু বিৰোধী কোৱা কাৰণে চৰকাৰে কৰিবলৈ গৈছে বিৰোধী নকৰে চৰকাৰে কিয় আগবঢ়া নাছিল তাৰমানে চৰকাৰৰ কৰিবলৈ আগ্ৰহ নাছিল ইচ্ছা নাছিল শ্ৰমিক এটা সময়ত তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে শ্ৰমিকৰ মানে আপোনাৰ ভৰি ধুৱাই সংসাৰত সোমাই সেই শ্ৰমিকৰ আজি দুৰৱস্থা সমগ্ৰ ভাৰতবৰ্ষত দেখিলে মানুহে কান্দিছে অৱস্থা দেখা শ্ৰমিকৰ কি দুৰৱস্থা হৈছে কি দুৰ্দশা সেই শ্ৰমিকক প্ৰতি তেওঁলোকৰ অকণমান ৰেচপেক্ট নাই কোনো দায়বদ্ধতা নাই গতিকে তেখেতসকলৰ প্ৰব্লেমটো এইটোৱে যে অসম ভাৰতবৰ্ষত 130 কোটি মানুহ আছে 130 কোটি মানুহে আজি সন্তোষেৰে সুখে মানে মই কি কৈছো সন্তোষেৰে বিশ্বাসেৰে এজন নেতাৰ নেতৃত্বত বা আমাৰ চৰকাৰখনৰ কামত সন্তোষ দেখুৱাইছে কৰবাত এটা দুটা ঘটনাক তেওঁলোকে এনেকুৱা ডাঙৰ কৰি ক'ব খোজে যে কৰবাত সৰু সৰু মই নকওঁ যে কৰবাত হয়তো মিছমেনেজমেণ্ট কৰবাত হ'ব পাৰে আৰু যিখিনি মিছমেনেজমেণ্ট হৈছে সেইখিনি বেছিভাগেই তেওঁলোকৰ বা তেওঁলোকৰ সহযোগী দল চৰকাৰ থকা দেশৰ হেৰিতে হৈছে আটাইতকৈ বেছি যদি মিছমেনেজমেণ্ট হৈছে সেয়া মহাৰাষ্ট্ৰত হৈছে দিল্লীত হৈছে তাত চৰকাৰ এবাৰ খবৰ লওক গতিকে এই কথাবিলাকক কৈ দিলে আমাক ৰাজনীতি কৰা বুলি কয় অসমত যেতিয়া কৰোনাৰ পেচেণ্ট ওলায় যেতিয়া নিজামুদ্দিনৰ নাম ওলায় তেতিয়াহ'লে আমাক ৰাজনীতি কৰা বুলি কয় সিদিনাখন এতিয়া চাওক এই দাৰুমুলুমৰ কিছুমান মানুহ আহিছে মুম্বাইৰ পৰা এতিয়া তাৰ পৰা 50 জন মানুহ যেতিয়া পলাই গ'ল ধৰিব 50-60 জনক যেতিয়া ধৰি আনিলে তেতিয়া যেতিয়া কৰিমুদ্দিনৰ নাম কৈ দিয়া হয় তেতিয়া লগে লগে কৈ দিয়ে যে তেওঁলোকে ৰাজনীতি কৰে আৰু কোনে কৰিছে যিটো সঁচা কথা এইটোতো ক'বই লাগিব অসমৰ মানুহকতো সঁচা কথাটো ক'ব লাগিব গতিকে এইবিলাকক ৰাজনীতি বুলি ক'লেতো ৰাজনীতি আমাৰ উপায় নাই কিন্তু সঁচা কথাটো মানুহক ক'বলৈ নিজামুদ্দিন কাণ্ডই যে অসমত কৰোনা আনিছে এইটো কথা কোনে অস্বীকাৰ কৰিব আজমিৰৰ পৰা যে কৰোনা আনিছে এইটো কোনে অস্বীকাৰ কৰিব কিন্তু এইটোতো আমি কোৱা নাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা অহা মানুহ বেলেগ ধৰ্মাৱলম্বী মানুহৰো কৰোনা হৈছে সেইটোক লৈতো আমি কোৱা নাই কিন্তু সৰহসংখ্যক মানুহ ক'ৰ পৰা আহিছে সৰহসংখ্যক কিয় আজি দাৰুল উলুমৰ পৰা অহা এই ধৰণৰ ট্ৰেইন এখনৰ পৰা মানুহ ৰাস্তাত চেইন টানি কিয় পলাব লগা হ'ল সেই সামাজিক দায়বদ্ধতাটো কিয় নাই সেই সামাজিক দায়বদ্ধতা নথকা মানুহৰ কথা যদি ক'লে আপোনালোকে ৰাজনীতি কৰা বুলি কয় কেনেকৈ হ'ব সেই দায়বদ্ধতাটো আপোনালোকে শিকাব লাগিছিল আপোনালোকে এখন শ্লোগান দিব শিকাইছে গাড়ী এখন ভাড়া কৰি দি তাত একদম কংগ্ৰেছ জিন্দাবাদ দিব শিকাইছে কিয় তাতে আপোনালোকৰ কৰ্মী থিয় হৈ সেই কথাটো নুবুজালে যে আপোনালোকে এইখিনি মেইনটেইন কৰক আপোনালোকে আহক আহি পেলাই সেইটো আপোনালোকৰ দায়িত্ব মই আহিম মই দিলীপ শৰ্মাৰ প্ৰতিক্ৰিয়া লৈ লৈছো কোনটো এই গোটেই বিষয়ে যিখিনি অভিযোগ উত্থাপন কৰিলে কথাটো তেখেতে যিবিলাক কথা কৈছে আজি আটাইতকৈ বেছি বিশৃংখল হৈছে উত্তৰ প্ৰদেশত শ্ৰমিকৰ বিক্ষোভ শ্ৰমিকৰ ওপৰত পুলিচৰ লাঠিচাৰ্জ আটাইতকৈ বেছি বিশৃংখল হৈছে উত্তৰ প্ৰদেশৰ চৰকাৰখনটো তেওঁলোকৰ একদম নিজৰ চৰকাৰ আৰু তেওঁলোকৰ মুখ্যমন্ত্ৰীজনে একেবাৰে তেওঁলোকৰ হয়তো 2 নম্বৰ 3 নম্বৰ মন্ত্ৰী আছে সমগ্ৰ তেওঁলোকৰ দলৰ ফালৰ পৰা চাব গ'লে আটাইতকৈ বেছি বিশৃংখল অকল কৰোনা কেন্দ্ৰিকে নহয় উত্তৰ প্ৰদেশত চৰকাৰখন অহাৰ পৰা বিশৃংখল আৰম্ভ হৈ গৈছে উত্তৰ প্ৰদেশৰ যিটো পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত নাই তেওঁলোকৰ হাতত গতিকে তেওঁলোকে যে বেলেগক দোষাৰোপ কৰিবলৈ আহিছে আজি চাওক আজি কৰোনা ওলাইছে কৰোনা কোনোতো ধৰ্মলৈ কৰা নাই কৰোনা বিভিন্ন মানুহৰ আছে যিয়ে এইবোৰ টাচত আহিছে যি সকলো মানুহক এই কৰোনা মহামাৰী আক্ৰমণ কৰিছে যিবোৰ মানুহক হেৰি কৰিছে তাতো কোনো ধৰ্মলৈ কৰা নাই যে এয়া হিন্দুক ধৰিম এয়া মুছলমানক ধৰিম এইবোৰ নহয় এই গোটেই হিন্দু মুছলমান কেন্দ্ৰিক দৃষ্টিভংগীটো হৈছে তেখেতসকলৰ এটা সময়ত ইয়াত আহিছিলে নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা কিছুমান মানুহৰ হৈছিল সেইখিনি আমি সকলোৱে বিৰোধিতা কৰিছিলোঁ যে আমিও এপিল কৰিছিলোঁ কংগ্ৰেছৰ ফালৰ পৰা যদি কোনোবা পলাই আছে যদি কোনোবাই আত্মগোপন কৰিছে তেওঁলোকে ধৰা দিয়ক আমি বাৰে বাৰে সহযোগ কৰিছিলোঁ আমি বাৰে বাৰে এপিল কৰিছিলোঁ পৰৱৰ্তী সময়ত যিবোৰ হৈ আছে পৰৱৰ্তী সময়তো চব মাৰ্কাজৰ পৰা আহিছেনে তেওঁলোকৰ দেখোন একেবাৰে হট স্পট হিচাপে চিহ্নিত হ'ল জি নিউজ মই ক'বলৈ নাপায়
ক'বলৈ নাপায় আজি এটা প্ৰতিষ্ঠানৰ বহি এটা প্ৰতিষ্ঠানৰ কথা ক'বলৈ হৈছে তেওঁলোকৰ সেই প্ৰতিষ্ঠানবোৰ কাৰ আপোনালোকে দেখিছে এই তাত কি মাৰ্কাজৰ পৰা কৈছে নেকি এতিয়া মই কথাটো কৈছোঁ এনেকুৱা যে এইবিলাক ধৰ্মীয় দৃষ্টিভংগীৰে এই মহামাৰীক এটা চিহ্নিত কৰাটো উচিত নহয় যে ইয়াত যি মানুহ কোনো প্ৰতিষ্ঠান বা সংবাদ মাধ্যমৰ এইটো কথা আচলতে নহয় সংবাদ মাধ্যমে কাৰো এজন সংবাদকৰ্মী হিচাপে মই এই কথা কোনো আপুনি সংবাদ মাধ্যমে কাৰো পক্ষ নহয় এজন সংবাদকৰ্মী হিচাপে ভাৰতবৰ্ষৰ নিৰ্দিষ্ট দুটামান সংবাদ মাধ্যমে হিন্দু মুছলমান কৰিবৰ কাৰণে আপ্ৰাণ চেষ্টা চলাইছিল আৰু সেইকেইটাতে গৈ হৈ গৈছে শেষত এতিয়া তেওঁলোকক আমি সেইটো কাৰণে হোৱা বুলি ক'ম নেকি আমি নকওঁ মই বাৰে বাৰে ক'ম 100 বাৰ ক'ম যে দুটামান নিৰ্দিষ্ট সংবাদ মাধ্যমৰ কাৰণে ভাৰতবৰ্ষত সংবাদ মাধ্যমে ভাৰতবৰ্ষত এই কৰোণা হিন্দু মুছলমানৰ দৃষ্টিভংগী আছে যেটো সঁচা কথা এইটো সঁচা কথা তেওঁলোকে সংবাদ মাধ্যমৰ ওপৰত এনে ধৰণৰ অভিযোগ গ্ৰহণ নহয় সংবাদ মাধ্যমে কেতিয়াও বায়াস দি নাছে মই জয়ন্তমল আপুনি যি কওক সংবাদ মাধ্যমে কেতিয়াও প্ৰকৃত ছবিখন দেখুৱাই কিন্তু এইটো বায়াস সংবাদ মাধ্যমৰ জয়ন্তমল এওঁলোকে হিন্দু মুছলমানৰ দৃষ্টিভংগীৰে তেওঁলোকে কৰোণা চাইছে আমি চাইছো কৰোণাৰ দৃষ্টিভংগীৰে যে কৰোণাই সকলো মানুহক ধৰিব পাৰে যি মানুহৰ হৈছে সেই মানুহক নিয়ন্ত্ৰণ কৰাটো সেই মানুহৰ ট্ৰিটমেণ্ট কৰাটো হৈছে মূল কাম আৰু সকলো মানুহ সজাগ মই অনুষ্ঠান শেষ কৰিব লাগিব মোৰ হাতত সময় কম মই প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰিছো জয়ন্তমলৰ এতিয়া তেখেতে কৈছে উত্তৰ প্ৰদেশত তেওঁলোকে ৰাজনীতি কৰিব গৈছে কাৰণে এইবিলাক কথা ওলাই আছে প্ৰিয়ংকা গান্ধী গৈ তাতে ৰাজনীতি কৰা আৰম্ভ কৰিছে সোনিয়া গান্ধী গৈ তাতে ৰাজনীতি কৰা আৰম্ভ কৰিছে সেইকাৰণে এই কথাবিলাক ওলাইছে কিয় দিল্লীৰ কথা নকয় দিল্লীত আমাৰ দলে সহযোগ কৰিছে মহাৰাষ্ট্ৰত আমাৰ দলে সহযোগ কৰিছে যে কেনেকে কংগ্ৰেছৰ চৰকাৰ নহয় নাই সেইটোৱে আমাৰ দলে সহযোগ কৰিছে মই কংগ্ৰেছ বুলি ক'লে চবৰে উদাহৰণ দিছোঁ এতিয়া আপুনি এটা জি নিউজে সত্য কথাটো দেখুৱালে বুলি আপোনালোকে সেই চেনেলটো এটা আমাৰ বিজেপিৰ চেনেল বনাই দিয়ে আৰু চেনেল বিজেপি কংগ্ৰেছৰ আমাৰ নতুন তথ্য এটা আহিছে মই যাব লাগিব নতুন ৰাজ্যত নতুন কোভিড সংক্ৰমিত লোকৰ তথ্য আহিছে মই তথ্যটো এই মুহূৰ্তত দি ল'ব বিচাৰিছোঁ আমি এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ যে ৰাজ্যত COVID-19 পজিটিভ লোকৰ নতুন তথ্য বৰ্তমান পোৱা গৈছে আৰু এই মুহূৰ্তত নতুনকৈ 51 জনৰ দেহত ৰাজ্যত কোভিড পজিটিভ পোৱা গৈছে এই মুহূৰ্তত আজিৰ দিনটোত দেখা পোৱা গৈছে যে এটা নতুনকৈ 51 জনৰ দেহত পোৱা গৈছে আৰু 28 জন ধুবুৰীৰ 13 জন দৰঙৰ 5 জন কৰিমগঞ্জৰ 3 জন শোণিতপুৰ আৰু 2 জন লখিমপুৰৰ জানিব পৰা গৈছে এই মুহূৰ্তত আৰু এই মুহূৰ্তত আজিৰ দিনটোত এই মুহূৰ্তত 111 জন লোক নতুনকৈ COVID-19 পজিটিভ পোৱা গৈছে আৰু ৰাজ্যত 1672লৈ বৃদ্ধি পাইছে COVID-19 পজিটিভ লোকৰ সংখ্যা তাৰ লগতে 1328টা এক্টিভ কেছ এই মুহূৰ্তত ৰাজ্যত আছে আৰু আজিৰ দিনটোত এই মুহূৰ্তলৈকে 111 জন ৰাজ্যত নতুন COVID-19 পজিটিভ পোৱা গৈছে আৰু 1672লৈ বৃদ্ধি পাইছে ৰাজ্যত কোভিড পজিটিভ লোকৰ সংখ্যা নতুনকৈ 51 জন এই মুহূৰ্তত পোৱা গৈছে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা টুইট কৰি সদৰি কৰিছে আৰু 1672 সৰ্বমুঠ সংখ্যা ৰাজ্যত কোভিড পজিটিভ লোকৰ এক্টিভ কেছ 1328 আৰু 111 জন লোক আজিৰ দিনটোত এই মুহূৰ্তলৈকে ৰাজ্যত নতুন কোভিড পজিটিভ পোৱা গৈছে আৰু এতিয়া 1:55 যি টুইট আহিছে তাত 51 জন নতুন COVID-19 পজিটিভ লোকৰ তথ্য পোৱা গৈছে 28 জন ধুবুৰীৰ 13 জন দৰঙৰ 5 জন কৰিমগঞ্জ শোণিতপুৰৰ 3 জন আৰু লখিমপুৰৰ 2 জন 28 জন ধুবুৰীৰ হয় সৰ্বাধিক এই মুহূৰ্তত দেখা পোৱা গৈছে ধুবুৰীত আহিছে 51 জনৰ ভিতৰত কিন্তু আজিৰ দিনটোত এই মুহূৰ্তত 111 জন নতুন COVID-19 পজিটিভ লোক ৰাজ্যত পোৱা গৈছে